জাতি মাটি ভেটি ৰক্ষা কৰিব নোৱাৰা হিমন্ত বিশ্ব শৰ্মা নিপজ্জ ৰাইজৰ হাও লাগিবই ৰাইজৰ হাও লাগিবই ইনকলাব জিন্দাবাদ ৰাইজৰ একত্ৰিত ঐক্যবদ্ধ আন্দোলন জিন্দাবাদ ভূমি স্বাৰ্থ আন্দোলন জিন্দাবাদ আমাক মাটিৰ অধিকাৰ লাগিবই আজমলক মাটি দিলে নহব ফলক মাটি দিব লাগিবই ভোটৰ দিনক মাটি দিলে নহব ফলক মাটি দিব লাগিবই ৰতন টাটাক মাটি দিলে নহব ফলক মাটিৰ অধিকাৰ দিব লাগিবই হিমঠিকক মাটি দিলে নহব ফলক মাটিৰ অধিকাৰ দিলে দিব লাগিবই জনতামূলক মাটিৰ অধিকাৰ দিলে নহব দুখীয়া লোকক মাটিৰ অধিকাৰ দিব লাগিবই ইনকলাব জিন্দাবাদ ইনকলাব জিন্দাবাদ উৎসৱ বিৰোধী ঐক্যবদ্ধ আন্দোলন জিন্দাবাদ ইনকলাব জিন্দাবাদ লোকক মাটিৰ অধিকাৰ দিব লাগিবই ধন্যবাদ বছৰে কি কৰিলে নকৰিলে এতিয়া আমি চিলত পেঞ্চিল লৈ হিচাপ কৰা সময় চিলত পেঞ্চিল লৈ আমি হিচাপ কৰা সময় কি কৰিছিলা কি কৰিলা কি নকৰিলা কি কৰিবলৈ গৈ আছা ক'ত আমাক আঘাত দিলা ক'ত আমাক ভোক দিলা কিমান আমাৰ নিলা কিমান আমাক দিলা এতিয়া আমি চিলত পেঞ্চিল লৈ হিচাপ কৰাৰ সময় সেই হিচাপ কৰাৰ দায়িত্ব আপোনালোকৰ সেইটোক আমি ক'বলৈ নাযাওঁ তাৰপিছতো মই কৈছোঁ আপোনালোকৰ চিলত পেঞ্চিলত যদি বিজেপিয়ে ওলায় তেতিয়াহ'লে আপোনালোকে বিজেপিকে ভোট দিব আমাৰ ক'বলগীয়া নাই তাৰপিছত যদি আপোনালোকে ভাবে যে তেওঁলোকক শিক্ষা দিব আপোনালোকে শিক্ষা দিব এইটো ব্যক্তিগত কোনেও কাকো কোৱাৰ কথা নহয় কিন্তু আমাৰ আন্দোলন চৰকাৰৰ বিৰুদ্ধে সেই চৰকাৰ কংগ্ৰেছ থাকক বিজেপি থাকক সেই চৰকাৰ ৰাইজৰ দল থাকক জাতীয় পৰিষদ থাকক যোনে নাথাকক লাগিলে চৰকাৰে আমাৰ ঘৰ ভাঙিছে চৰকাৰে আমাক ঘৰ ঘূৰাই দিব লাগিব এই কথাটো আপোনালোকে মনত ৰাখিব গতিকে এই কথাটো মই স্পষ্ট কৰি দিছোঁ সেইকাৰণে মই মাজতে উঠি কৈছোঁ যে আন্দোলনটো শিলহাকুৰ পৰা উচ্ছেদ প্ৰতিৰোধী ৰাইজৰ আন্দোলন আমাক যোনে সমৰ্থন দিব তেওঁলোকক আমি ধন্যবাদ জনাম কৃতজ্ঞতা জনাম বিপদৰ সময়ত যোন আমাৰ ওচৰত আহিছে আমি তেওঁলোকৰ লগত আমি আছোঁ হয়নে নহয় আৰু বাকী আমাৰ ব্যক্তিগত কথা কিন্তু মই আপোনালোকক ধন্যবাদ জনাইছোঁ যে 2টা বছৰৰ আন্দোলন আপোনালোকে নাভাবিব যে আমাৰ আন্দোলনৰ কোনো প্ৰভাৱ পৰা নাই আমাৰ আন্দোলন নোহোৱা হ'লে আজি 1200 বিঘা মাটি ডাক এতিয়া 1200 বিঘা মাটি এতিয়াও নাৰায়ণ ডেকাই মেপ লৈ পকেটত ঘূৰি ফুৰিছে 1200 বিঘা এইফালে টেলিভিশ্যন চেণ্টাৰলৈকে একমাত্ৰ শিলহাকুৰ পৰা উচ্ছেদ প্ৰতিৰোধী ৰাইজৰ আন্দোলনৰ কাৰণে এতিয়াও মানুহৰ এই উচ্ছেদ বন্ধ হৈ আছে এইটো আমি কোৱা কথা নহয় চৰকাৰৰ কথা চৰকাৰে কোৱা কথা যে আমাকতো আৰু লাগে এইটো চৰকাৰে আমাক কোৱা কথা গতিকে আন্দোলনৰ কাৰণে আজি উচ্ছেদ বন্ধ হৈ আছে এক আৰু দ্বিতীয়তে তেওঁলোকে আমাক যিয়ে হওক লাগিলে তেওঁলোকে আমাৰ একাংশ পৰিয়ালক ক্ষতিপূৰণ দিবলৈ বাধ্য হৈছে কোনোবা মানুহে আমাক কৈছিলে যে আমি ক্ষতিপূৰণ ল'লে ফচি যাম নেকি ক্ষতিপূৰণ লোৱাৰ পিছত আমাক অনাহক পতানদান দিয়ে এনেকৈ ঠগিব নেকি আমি তেতিয়া কৈছিলোঁ সেইটো নহয় মই যদি ৰাস্তাত এখন বাইক চলাই গৈ আছোঁ মই এজন মইখিনি মানুহ গোট খাই ক'লে যে তুমি এজন মানুহক খুন্দা মাৰিছা তুমি ইয়াক ক্ষতিপূৰণ দিব লাগিব তুমি ইয়াক হস্পিটেললৈ নিব লাগিব তেওঁক চিকিৎসাৰ খৰচ দিব লাগিব মই যদি খুন্দা মৰা নাই তেতিয়াহ'লে মইতো কেতিয়াও মান্তি নহওঁ মই কেতিয়াও হস্পিটেল নিবলৈ তেওঁক ক্ষতিপূৰণ দিবলৈ মান্তি নহওঁ কিন্তু মই যদি তেওঁক হস্পিটেললৈ নিছোঁ ক্ষতিপূৰণ দিছোঁ তেওঁক যদি মই চিকিৎসাৰ সম্পূৰ্ণ দায়িত্ব লৈছোঁ তাৰ মানে এইটো বুজাব যে মই তেওঁক খুন্দা মৰাটো হয়নে নহয় আমাক চৰকাৰে ক্ষতিপূৰণ দি কি বুজাইছে যে তেওঁলোকৰ ভুল হৈছে তেওঁলোকে ভাঙিব নালাগিছিল তেওঁলোকে আমাক অন্যায় কৰিছে আমাক ক্ষতিপূৰণ দি চৰকাৰে নিজেই সেই কথাটো প্ৰমাণ কৰিছে মই সেইকাৰণে আপোনালোকক ক'লোঁ যে ক্ষতিপূৰণৰ নামত যদি 1 টকাও হয় আপোনালোকে ৰাখি থওক চেকখন আমাৰ কাৰণে ডকুমেণ্ট তেওঁলোকে যে আমাক দিলে তেওঁলোকে যে আমাক বৈধতা দিছে তেওঁলোকে যে আমাক ন্যায্যতা দিছে চৰকাৰে 1 টকা হওক 2 টকা হওক 5 টা হওক 10 টা ক্ষতিপূৰণৰ এই যে আমাক চেকখন দিছে এইটো আমাৰ প্ৰমাণ কিন্তু আমাৰ স্পষ্ট কথা আমি মাটি বুকুতে কিমান পইচা গৈছিল আপোনালোকে মনত পেলাওক মাটি আমি ঠিক ঠাক কৰোঁতে কিমান পইচা গৈছিল ঘৰ বনাওঁতে কিমান পইচা গৈছিল সেয়া আমাক এই 5 লাখ টকা আমাৰ কাৰণে একো নহয় গতিকে আমাক উপযুক্ত ক্ষতিপূৰণ আৰু মূল কথাটো হৈছে মাটিৰ বিনিময়ত মাটি এই কথাটো লাগিবই মাটিৰ বিনিময়ত মাটি আজি আপোনালোকে চাওক আজি প্ৰতিটো বিৰোধী দলে শিলহাকুক ইছ্যু হিচাপে ল'বলৈ বাধ্য হৈছে আজি আন্দোলনৰ ফল আজি মীৰা বৰঠাকুৰ বাইদেউ যোনে নহওক লাগিলে ভাষণত এবাৰ হ'লেও শিলহাকুৰ কথা ক'বলৈ বাধ্য হৈছে কাৰণ আপোনালোকে আন্দোলন কৰিছে আপোনালোকে দেখুৱাই দিছে যে আমাৰ ক্ষেত্ৰত অন্যায় হৈছে আজি গোটেই ভাৰতবৰ্ষৰ মানুহে শিলহাকু বুলি ক'লে জানে গতিকে আমাৰ আন্দোলন কেতিয়াও অথলে যোৱা নাই আৰু কেতিয়াও অথলে নাযায় আৰু আমাৰ মই আকৌ কৈছোঁ যে 26 লৈকে অসম চৰকাৰ আছে অসম চৰকাৰে আমাৰ ঘৰ ভাঙিছে
অসম চৰকাৰে ঘৰ ভাঙিছে, অসম চৰকাৰৰ লগতে আমাৰ পোনপটীয়া প্ৰশ্ন আৰু অসম চৰকাৰে আমাক দিব লাগিব উত্তৰ। গতিকে সেই কথাখিনি আমাৰ চলি থাকিব। ইয়াৰ মাজত আমাৰ সংবাদ মাধ্যমৰ বিভিন্ন লোকসকল আছে। মই ৰাজহুৱাকৈ আমাৰ সংবাদ মাধ্যমৰ যিসকল টিভি চেনেল তেওঁলোকৰ সংবাদ প্ৰতিষ্ঠানৰ মই সকলো পৰিয়ালৰ সাংবাদিকসকলক ধন্যবাদ জনাইছোঁ। বিভিন্ন সময়ত আমি দেখি থাকোঁ যে সাংবাদিকে কেৱল চৰকাৰৰ পক্ষত কথা কয় বুলি কয়, সাংবাদিকে আজিকালি চৰকাৰৰ বহতীয়া বুলি কয়, কিন্তু আমি বেলেগ কথা নাজানো। কিন্তু আমি শিলহাকুত দেখিলোঁ সংবাদ মাধ্যম নিৰপেক্ষতাৰে আমাৰ প্ৰতিটো কথা কেনেকৈ প্ৰচাৰ কৰিছে, হয়নে নহয়? মই ভাবোঁ আপোনালোকে জোৰকৈ এটা হাত চাপৰি আমাৰ সংবাদ মাধ্যমক ধন্যবাদ জনাব লাগে। শ্ৰদ্ধাৰ সংগ্ৰামী সতীৰ্থসকল, যে আমাৰ থলুৱা মানুহবিলাকৰ ওপৰত যে হিমন্ত বিশ্ব শৰ্মা অন্যায় কৰিলে সেইটো অসমৰ বিভিন্ন মানুহে ইতিমধ্যে উপলব্ধি কৰিছে। ভাষা সঁচিকে থলুৱা খিলঞ্জীয়াসকলক তেওঁলোকে বেঘৰ কৰি দিলে। তাৰ বিপৰীতে আপোনালোকে দেখিছে তেওঁ বোলে অৰুণাচল প্ৰদেশৰ চাকমা আৰু হাজং ৫ লাখ জনসংখ্যা আছে, সেইখিনিৰ দায়িত্ব হিমন্ত বিশ্ব শৰ্মাই ল'ব খুজিছে। কা যে বলবৎ কৰিছে। আজি অলপ দিনৰ আগত অৰুণাচলৰ সাংসদ কিৰণ ৰিজিজুৰ মুখত সেই কথা আমি স্পষ্ট ৰূপত শুনিবলৈ পালো যে ভিতৰি এতিয়া নিৰ্বাচন চলি আছে কাৰণেহে আচলতে সন্মুখলৈ বাতৰিটো অহা নাছিলে। কিন্তু আপোনালোকে নিশ্চয় দেখিলে যে তেওঁ বোলে অৰুণাচলত শৰণাৰ্থীবিলাকৰ চাকমা হাজংসকলৰ সংস্থাপনৰ ব্যৱস্থা তেওঁলোকে কৰি আছে, মাটি বোলে ক'ৰবাত বিচাৰি আছে। এতিয়া আমাৰ থলুৱা খিলঞ্জীয়া লোকসকলে মাটি দিব পৰা নাই আজিলৈকে। কিমান থলুৱা পৰিয়ালে আমি মাটি বিচাৰি হাহাকাৰ কৰি আছো। আজি 2 বছৰ আন্দোলন কৰি আছো ধাৰাবাহিকভাৱে, তাৰ পাছত আমাক মাটি নিদি তেওঁ লোকসকলে প্ৰতিবাদ অব্যাহত ৰাখিছে আৰু শেহতীয়াকৈ আজি আপোনালোকে আৰু আপোনাৰ প্ৰতিবাদত বহিছে আৰু মাত্ৰ কেইদিনমান পিছতে নিৰ্বাচন, গতিকে কি ক'ব? নাই চাওক, এতিয়া ইলেকশ্যনৰ বতৰ শদিয়াৰ পৰা ডুবুৰীলৈকে উজনি নামনি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকে ধৰি অসমৰ প্ৰতিগৰাকী মন্ত্ৰী বিধায়কে বিজেপি নেতাই আনকি কেন্দ্ৰীয় নেতাসকলো আহি মুখত আখৈ ফুটা দি ফুটিছে খিলঞ্জীয়া জাতি মাটি ভেটি ডিঙিত গামোচা। আৰু কেন্দ্ৰীয় নেতাবিলাক নৰেন্দ্ৰ মোদী অমিত শ্বাহেও আহি মুখত ফুটাই নুফুটাই জয় আই অসম। কিন্তু আচলতে খিলঞ্জীয়া মানুহ অসমত কেনেকৈ আছে আজি তাৰ জীয়া ছবিখন আমাৰ শিলহাকুৰ বুকুত এই মুহূৰ্তটো স্পষ্ট হৈ আছে। যিখন চৰকাৰে জাতি মাটিৰ ভেটি কথা কৈছিলে, খিলঞ্জীয়াক মাটিৰ অধিকাৰ প্ৰদান কৰাৰ কথা কৈছিলে, বাৰে বাৰে কৈছিলে যে আমি খিলঞ্জীয়া মানুহৰ ভাগ্য সলনি কৰি দিবৰ কাৰণে বিজেপিয়ে অসমত চৰকাৰ গঠন কৰিম, আমাক এবাৰ আপোনালোকে ভোট দিয়ক। কিন্তু ভোট লোৱাৰ পাছত আজিৰ শিলহাকুৰ বুকুত বছৰ বছৰ ধৰি বসবাস কৰি থকা 1203টাকৈ পৰিয়ালক তেওঁলোকক মাটি কাঢ়ি ল'লে, ঘৰ কাঢ়ি ল'লে, তেওঁলোকৰ সপোনৰ ঘৰখন খুপি খুপি কষ্ট উপাৰ্জিত ধনেৰে কোনোবাই যদি ৰিক্সা চলাই বনাইছিলে, কোনোবাই 3rd গ্ৰেড 4th গ্ৰেডৰ চাকৰি কৰি কষ্ট কৰি বনাইছিলে, কোনোবাই লোকৰ ঘৰত হাজিৰা কৰি বনাইছিলে, সকলো খিলঞ্জীয়া মানুহ। কাৰোবাৰ যদি লখিমপুৰত বানপীড়িত অঞ্চলৰ পৰা ঘৰ মাটি হেৰুৱাই ইয়ালৈ কামৰ সন্ধানত আহিছিলে, কোনোবাই বন্যপ্ৰাণী উপদ্ৰৱ সহ্য কৰিব নোৱাৰি আহিছিলে, কোনোবাই খুপি খুপি এটা চাকৰি কৰি কষ্টোপাৰ্জিত ধনেৰে এখন সপোনৰ ঘৰ বনাইছিলে। কিয় বনাইছিলে? সেই ঘৰবিলাক বনাবৰ কাৰণে চৰকাৰে অনুমতি দিছিলে, হল্ডিং নাম্বাৰ দিছিলে। মুখ্যমন্ত্ৰীয়ে নিজে PWD মিনিষ্টাৰ দায়িত্বত থাকোঁতে ইয়াত ৰাস্তা চেংচন কৰি দিছিলে পূব শংকৰনগৰ ৰোড। আপোনালোকে সকলোৱে জানে। তাৰ পাছত কথা নাই বতৰা নাই, সম্পূৰ্ণ বৈষম্যমূলক একেই শিলহাকুৰ পাৰত আজিৰ দিনটোতো জিঞ্জাৰ হোটেল থিয় হৈ আছে, মালিক ৰতন টাটা। হিমন্ত বিশ্ব শৰ্মাৰ খিলঞ্জীয়াৰ ডিক্সনেৰীত ৰতন টাটা হৈছে খিলঞ্জীয়া। আজি আপোনালোকে বলক, শিলহাকুৰ বুকুত মেইন খুঁটাটো থিয় হৈ আছে আইডিয়েল শিলভিউ, যাৰ মালিক হৈছে হিম্মত সিংকা। হিমন্ত বিশ্ব শৰ্মাৰ খিলঞ্জীয়াৰ ডিক্সনেৰীত খিলঞ্জীয়া হৈছে হিম্মত সিংকা। এইজন হিমন্ত বিশ্ব শৰ্মাই কৈছিলে ইলেকশ্যনৰ আগত, মই যদি অসমৰ মুখ্যমন্ত্ৰী হওঁ বদৰুদ্দিন আজমলক দিছপুৰৰ 1 কিলোমিটাৰ ভিতৰত সোমাবলৈ নিদিওঁ। আজি সেইবিলাক কথা আমাৰ মনত পৰিছে। সেই আজমলৰ পত্নী ৰিজুৱাৰা বদৰুদ্দিন আজমলৰ কোম্পানী হামজা প্ৰপাৰ্টিজ প্ৰাইভেট লিমিটেডে শিলহাকুৰ বুকুত 29 বিঘা মাটি ল'লে। আমি ফিটা মাৰি দেখুৱাই দিছিলোঁ শিলহাকুৰ বুকুত আছে মাটি, কেনেকৈ বৈধ। কিন্তু হিমন্ত বিশ্ব শৰ্মাই নুশুনাৰ ভাও ধৰিলে। আজি শিলহাকুৰ বুকুত আজমলৰ মাটি থিয় হৈ আছে, হিম্মত সিংকাৰ তাত জিঞ্জাৰ আইডিয়েল শিলভিউ থিয় হৈ আছে, ৰতন টাটাৰ জিঞ্জাৰ থিয় হৈ আছে। জয়ন্ত মল্ল বৰুৱাই নদী পুতি বুন্দাজান পুতি আজি ৰাস্তা বনাই ল'লে। কিন্তু মোৰ বড়ো মানুহ, মোৰ মিচিং মানুহ, মোৰ কলিতা মানুহ, মোৰ মণিপুৰী মানুহ, মোৰ আহোম মানুহ, চুতীয়া মানুহে আজি মাটি নাপায়। সেয়াই হৈছে হিমন্ত বিশ্ব শৰ্মাৰ খিলঞ্জীয়া, সেয়াই হৈছে বসুন্ধৰা। বসুন্ধৰাৰ জৰিয়তে মাটি দিলে, কাক দিলে আপুনি বসুন্ধৰাৰ জৰিয়তে মাটি? বাবা ৰামদেৱক। কাক দিলে মাটি? অৰুণ গুপ্তা, ঋষি গুপ্তা, উত্তম বেৰিয়া, অৰুণ বাজাজ, সেয়া খিলঞ্জীয়া। তাৰপিছত লাজ লগা নাই খিলঞ্জীয়াৰ কথা ক'বলৈ। গতিকে আজিৰ দিনটোত আমাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা হৈছে এজন পুঁজিপতিৰ দালাল।
বিজেপি হৈছে পুঁজিপতি চৰকাৰ গতিকে আমাৰ বুকুত প্ৰতিটো জেচিবিৰ কোপ আমাৰ বুকুত বাজি আছে প্ৰতি চপৰা ইটাৰ শব্দ আজি আমাৰ কাণত বাজি আছে তেনেকৈ 2টা বছৰ মানুহে গছৰ তল ৰাস্তা গুহালি বাৰান্দাত কটাইছে কিন্তু হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এক মুহূৰ্তৰ কাৰণে এটা খবৰ নললে গতিকে আমি হিমন্ত বিশ্ব শৰ্মা চৰকাৰ শেষবাৰৰ কাৰণে কৈছো অহা 7 মেত লোকসভা নিৰ্বাচন এতিয়াও সময় আছে যদি আপোনাক গুৱাহাটীবাসীৰ ভোট লাগে যদি খিলঞ্জীয়া মানুহৰ হাও নালাগে খিলঞ্জীয়া মানুহৰ বুকুৰ হাৱে যদি ব্ৰহ্মপুত্ৰত বিজেপিক দলিয়াই দিব নালাগে 7 মেৰ আগত আমাৰ লগত কথা পাতক হয়নে নহয় ৰাইজ 7 মেৰ আগত কালিলৈ আপুনি পাথৰ কুৱাৰীলৈ আহিব আমি ইয়াতে আছো আমি শিলহাকুৰ বুকুত আছো কাইলৈ আপুনি শিলহাকুলৈ আহিব আমাৰ লগত কথা পাতক আমি এতিয়াও ৰৈ আছো 7 মেৰ আগত আপুনি কথা পাতক কথা পাতি আমাৰ পুনৰ সংস্থাপনৰ বিষয়টো মীমাংসা কৰক অন্যথা শিলহাকুৰ মানুহতকৈ ভয়ানক মানুহ আপোনাৰ কাৰণে কোনো নহ'ব এই কথাটো আমি স্পষ্টভাৱে সকীয়াই দিছোঁ যি ভাষাৰে আপুনি বুজি পায় আমি সেই ভাষাৰে আমি বুজাম আমাৰ 10জনকৈ মানুহ শ্বহীদ হ'ল 10জনকৈ মানুহে ঘৰ হেৰুৱাৰ বেদনা সহ্য কৰিব নোৱাৰি এইসকল মানুহে অকালতে মৃত্যুবৰণ কৰিছে আধা বয়সত মৃত্যুবৰণ কৰিলে কম বয়সীয়া মানুহে মৃত্যুবৰণ কৰিছে ঘৰ হেৰুৱাৰ বেদনাত কিন্তু আপুনি এই বেদনা বুজা নাই গতিকে আমি 7 মেৰ আগত শেষবাৰৰ কাৰণে আপোনাক কৈছোঁ 7 মেৰ আগত কথা পাতক অন্যথা শিলহাকুৰ মানুহৰ হাৱে পাপে আপোনাক মুখ্যমন্ত্ৰী আসনৰ পৰা চুচুৰাই তলত নমাই দিব এই কথাটো আমি আপোনাক সকীয়াই দিওঁ নিৰ্বাচনৰ পূৰ্বত আজি আপোনালোকে প্ৰতিবাদত কৰিছে কি জনাব হয় এতিয়ালৈকে চাওক আমি যোৱা 2টা বছৰে প্ৰতিবাদৰ ওপৰত প্ৰতিবাদ কৰি সচলৰ ধৰ্ণাস্থলীত বহিয়ে আছোঁ আৰু এই চৰকাৰখনক বাৰে বাৰে বিনয় কৰি পেলাই আমি 50খনতকৈও অধিক মেমৰেণ্ডাম দিয়াৰ পাছতো এই চৰকাৰে কোনো ধৰণৰ আলোচনাত আমাৰ লগত বহা নাই আৰু আলোচনাত তেওঁ বাৰে বাৰে কৈ আছে শিলহাকুৰ যি উচ্ছেদ হৈছে আমি শিলহাকুৰবাসীৰ লগত আলোচনা কৰি পেলাই আমি শিলহাকুৰ উচ্ছেদ কৰিছোঁ তেওঁ কাৰ লগত আলোচনা কৰিছে আমাক স্পষ্টভাৱে জনাই দিয়ক কাৰণ আমাৰ লগততো আলোচনা কৰা নাই আজি আমি ভুক্তভোগী আমি বাৰে বাৰে কৈ আছোঁ যে আমাক উচিত মূল্যত ক্ষতিপূৰণ আৰু পুনৰ সংস্থাপন দিয়ক তেনেস্থলতো তেওঁলোকে আমাৰ কথা কিয় চিন্তা কৰা নাই আজি বহুত দুখ লগা কথা যে ক'বলৈ গৈ আছোঁ যে তেওঁলোকে কা বলবৎ কৰি বিদেশী লোকক সংস্থাপন দিব বিচাৰিছে কিন্তু আমাক সংস্থাপন অসমীয়া জাতিটোক সংস্থাপনৰ দিয়াৰ কথা চিন্তা কৰা নাই আজি শিলহাকুত উচ্ছেদ হৈছে অসমৰ বিভিন্ন প্ৰান্তত উচ্ছেদ হৈছে সেই উচ্ছেদিত লোকসকলৰ আজিলৈকে কিয় ব্যৱস্থা হোৱা নাই আজি নিৰ্বাচন 2টা পৰ্যায় হৈ গ'ল আৰু আগন্তুক 7 মে তাৰিখত যি নিৰ্বাচনৰ আৰম্ভ হ'ব তাতে আমি এই চৰকাৰখনক উচিতভাৱে প্ৰত্যুত্তৰ দিবলৈ প্ৰস্তুত হৈছোঁ তেওঁ নাভাবিব যে শিলহাকুত মাত্ৰ 1200টা পৰিয়াল উচ্ছেদ কৰিছোঁ 1203 ঘৰ উচ্ছেদ কৰিছোঁ এই 1203 ঘৰৰ লগত আৰু 5জনকৈ সদস্য এঘৰত আৰু সেই 5জনৰ লগত কিমান সদস্য আছে সেইটো তেওঁ ভালদৰে জানি লওক আৰু এতিয়াও সময় আছে 7 মে এতিয়াও 7 মেলে এতিয়াও 4টা দিন বাকী দিন আছে বাকী কেইটামান দিন আহক আমাৰ লগত আলোচনা কৰক আমাৰ সমস্যা সমাধান কৰক আমাৰ যি দাবীসমূহ আছে সেই দাবীসমূহ পূৰণ কৰক